আৰে ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব। ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এতিয়া নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক, যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক। এইবিলাক কৰি লাভ নাই। আমি বেলেগ তেজ মঙহৰে বনা মানুহ হয়।